Hi everyone, welcome my YouTube channel. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি হৈ যায় 2025 প্ৰি ফাইনেলৰ এক্সামিনেশ্যনৰ পলিটিকেল সায়েন্সৰ কোৱেশ্চন আনসাৰখিনি শৰ্ট কোৱেশ্চন আনসাৰখিনি মই দি দিব বিচাৰিছোঁ। পাৰ্ট এ ফাৰ্ষ্ট কুৱেশ্চন তলত দিয়া প্ৰশ্নসমূহৰ বাবে সঠিক বিকল্প বাছি ওলোৱা যিকোনো 6টা। এতিয়া প্ৰথম কুৱেশ্চনটো হৈছে 1 নম্বৰ এ ৰাছিয়াত কিমান চনত সমাজবাদী বিপ্লৱ হৈছিল। ইয়াত 4টা অপশ্যন দিয়া হৈছে 1916, 1917, 1918, 1919। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1917 ৰাছিয়াত সমাজবাদী বিপ্লৱ হৈছিলে। তাৰপিছত নেক্সট হৈছে কোন দেশে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। হুইচ নেশ্যন এডপ্টেড অপেন ডোৰ পলিচি। ইয়াত 4টা অপশ্যন আছে নেপাল, ইণ্ডিয়া, চাইনা, বাংলাদেশ। নেপাল, ভাৰত, চীন আৰু বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চীন। তাৰপিছত G8ৰ একমাত্ৰ এছীয় সদস্য ৰাষ্ট্ৰ কোনখন। ইয়াত 4টা অপশ্যন আছে চীন, ভাৰত, জাপান, বাংলাদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জাপান। নেক্সট কুৱেশ্যন ভাৰতে কেতিয়া প্ৰথম পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছিল। ইয়াত 4টা অপশ্যন আছে 1973, 1974, 1975, 1976। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পখৰাণত 1974 চনত মে'ৰ 18 তাৰিখে। তাৰপিছত নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল। 4জনৰ নাম দিয়া আছে ইউ থ্ৰাণ্ট, কফি আনন, ট্ৰিগভি লী, বান কি মুন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ট্ৰিগভি লী। তাৰপিছত নেক্সট হৈছে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 4টা অপশ্যন আছে 24 নৱেম্বৰ, 6 জুন, 5 ছেপ্টেম্বৰ, 5 জুন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 24 নৱেম্বৰ। নেক্সট কুৱেশ্যন বাৰ্লিন দেৱাল পতন হৈছিল কিমান চনত। 1987, 1988, 1989, 1999। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1989, 1989। তাৰপিছত নেক্সট হৈছে ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল। ইয়াত 4টা অপশ্যন আছে মিখাইল গৰ্বাচেভ, বৰিছ এলচিন, ভ্লাদিমিৰ পুটিন, কফি আনন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে বৰিছ এলচিন। তাৰপিছত নেক্সট হৈছে কাৰ্টো চুক্তি জড়িত আছে কি শিক্ষা, জীৱন, পৰিৱেশ, সন্ত্ৰাসবাদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পৰিৱেশ। তাৰপিছত নেক্সটটো ফুল ফৰ্ম অফ গেটৰ সম্পূৰ্ণ ৰূপটো কি। ইয়াত 4টা অপশ্যন আছে জেনেৰেল এজেঞ্চি অফ ট্ৰেডিশ্যন এণ্ড ট্ৰেড, জেনেৰেল এগ্ৰিমেণ্ট অন টেলিকম এণ্ড ট্ৰেড, জেনেৰেল এগ্ৰিমেণ্ট অন টাৰিফছ এণ্ড ট্ৰেড, জেনেৰেল এজেঞ্চি অফ টেলিকম এণ্ড ট্ৰান্সপৰ্টেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেনেৰেল এগ্ৰিমেণ্ট অন টাৰিফছ এণ্ড ট্ৰেড। পাৰ্ট বি 5 নম্বৰ স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল। লাল বাহাদুৰ শাস্ত্ৰী, ইন্দিৰা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল। তাৰপিছত নেক্সট ইভিএমৰ সম্পূৰ্ণ ৰূপটো কি। ইলেক্ট্ৰনিক ভোটিং মেচিন, ইলেক্ট্ৰনিক ভোটাৰ মেচিন, ইলেকশ্যন ভোটিং মেচিন, ইলেকশ্যন ভোটাৰ মেচিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। তাৰপিছত নেক্সট জয় জোৱান জয় কিষাণ, জয় কিষাণ শ্লোগানটো কোনে দিছিল। ইয়াত 4টা অপশ্যন আছে মহাত্মা গান্ধী, মোৰাৰজী দেশাই, ইন্দিৰা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লাল বাহাদুৰ শাস্ত্ৰী। তাৰপিছত নেক্সট ভাৰতৰ জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল কেতিয়া সোধা হৈছে। অপশ্যন আছে 4টা 1976, 1977, 1978, 1975। সিহঁতৰ শুদ্ধ উত্তৰটো হৈছে 1975 চনৰ জুনৰ 25 তাৰিখে। তাৰপিছত নেক্সট কুৱেশ্যন নীতি আয়োগ ৱাজ ফাৰ্ষ্ট ইমপ্লিমেণ্টেড অন মানে নীতি আয়োগ প্ৰথম কাৰ্যকৰী হৈছিল কিমান চনত। ইয়াত 4টা অপশ্যন আছে 2014, 2015, 2016, 2017। শুদ্ধ উত্তৰটো হৈছে 2015 1 জানুৱাৰী। তাৰপিছত নেক্সট কুৱেশ্যন পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল কিমান চনত। 1954, 1965, 1964, 1991। 4টা অপশ্যন আছে তাৰ শুদ্ধ উত্তৰ হৈছে 1954। আৰু পঞ্চশীল নীতি কাৰ মাজত হৈছিলে ভাৰত আৰু চীনৰ মাজত। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল। 4টা আছে
অপশ্যন দিয়া হৈছে সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, দ্ৰৌপদী মুৰ্মু, সোনিয়া গান্ধী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। মিল্কমেন অফ ইণ্ডিয়া মানে ভাৰতৰ দুগ্ধ মানৱ কোন আছিল? 4জন আছে যাদৱ পায়েং, ভাৰ্গিছ কুৰিয়েন, আব্দুল কালাম, মহাত্মা গান্ধী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ভাৰ্গিছ কুৰিয়েন। তাৰপিছত নেক্সট কুৱেশ্যনটো ভাৰতীয় জনসংঘৰ পৰা জন্ম হোৱা ৰাজনৈতিক দল কোনটো? 4টা দলৰ নাম আছে বিজেপি, এজিপি, কংগ্ৰেছ, AITUF। তাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে বিজেপি আৰু বিজেপি দলৰ পৰা ভাৰতীয় জনসংঘৰ দল গঠন হৈছে 1980 চনত। নেক্সট কংগ্ৰেছৰ কোনখন অধিৱেশনে ৰাজ্যসমূহৰ পুনৰ গঠনৰ নীতিক সমৰ্থন কৰিছিল? 4টা অপশ্যন আছে পাটনা, নাগপুৰ, গুৱাহাটী, বংগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নাগপুৰ 1920 চনত হৈছিল। থেংক ইউ তোমালোকে ইমান সময় মোৰ এই ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ থাকিল। আৰু ইয়াৰ পিছৰখিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিম, পিছৰ ভিডিঅ' বনাই দিম আৰু তোমালোকে ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিবা। ঠিক আছে।